আজিৰ পৰা প্ৰায় ১.৫ বছৰ পূৰ্বে ডুমডুমা পৌৰসভাই এই জেগাটোত সৌন্দৰ্যবৰ্ধন আৰু নৰূপত গঢ় দিয়াৰ কাৰণে এটা প্ৰকল্প হাতত লৈছিল। আজি সেই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈছে। গতিকে মই ডুমডুমা পৌৰসভাক ধন্যবাদ জনাইছোঁ আৰু ডুমডুমাবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আটকধুনীয়া এটা ক্লক টাৱাৰ আৰু গান্ধী মূৰ্তি পুনৰ নতুনকৈ স্থাপন কৰা হৈছে। পূৰ্বৰ যিখন গান্ধী মূৰ্তি আছিল বৰ ভাল অৱস্থাত নাছিল, ক্ষতবিক্ষত অৱস্থাত আছিল আৰু জেগাটো বৰ কেইবাটাও ইয়াত ট্ৰান্সফাৰ্মাৰ আছিল, ইলেক্ট্ৰিক খুঁটা আছিল, তাঁৰ আছিল, এইবিলাক গোটেইখিনি আঁতৰোৱাৰ খুব প্ৰয়োজন আছিল, কাৰণ এইখন ডুমডুমা টাউনৰ সোঁমাজ আৰু ডুমডুমা টাউনখন যিহেতু ১০০ বছৰ সম্পূৰ্ণ কৰিছে, গতিকে লাহে লাহে ডুমডুমা টাউনখন আমি সৌন্দৰ্যবৰ্ধন কৰিব লাগিব। ডুমডুমা টাউনৰ আন্তঃগাঁথনিৰ পৰিসৰ আমি বৃদ্ধি কৰিব লাগিব আৰু সেই দিশতে ডুমডুমা পৌৰসভাই নিৰন্তৰভাৱে কাম কৰি আছে আৰু ডুমডুমা টাউনৰ এই সোঁমাজৰ যিটো জেগা, এই জেগাটো আটকধুনীয়া কৰাৰ কাৰণে যিখিনি পদক্ষেপ তেওঁলোকে লৈছে তাৰে পৰিণামস্বৰূপ আজি এই জেগাটো আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে মই পৌৰসভাক খুব ধন্যবাদ জনাইছোঁ আৰু পৌৰসভাই কেইবাটাও নতুন নতুন প্ৰকল্প হাতত লৈছে। আমি দহুৱাৰ যোগেদি কেইবাটাও প্ৰকল্প নতুন নতুন হাতত লৈছোঁ। এখন পাৰ্কৰ নিৰ্মাণ কাৰ্য চলি আছে। ডুমডুমা টাউনত এখন অতিথিশালাৰ নিৰ্মাণ কাৰ্য চলি আছে। ডুমডুমা টাউনৰ এণ্ট্ৰিত আমি এখন ৱেলকাম গেট নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। গতিকে মই ভাবোঁ আৰু ৬ মাহৰ ভিতৰত ডুমডুমা টাউনত কেইবাটাও আমি প্ৰকল্প পাবলৈ সক্ষম হ'ম, যিবিলাকে ডুমডুমা টাউনৰ সৌন্দৰ্যত আৰু উন্নয়নত এটা নতুন মাত্ৰা প্ৰদান কৰিব। সেই সময়ত ইমান এটা ধুনীয়া এটা আমি প্ৰকল্প কৰিছোঁ, ইমান সৌন্দৰ্য বৰ্ধন কৰাৰ কাৰণে আমি ডুমডুমাৰ সৌন্দৰ্য বৰ্ধন কৰাৰ কাৰণে কৰিছোঁ। সেইকাৰণে আমি চেলফি প্ৰতিযোগিতা দিছোঁ আৰু তাত আমি ১০,০০০ যোনে মানে ফাৰ্ষ্ট হেৰি পাব, আমাৰ যিটো নিয়ম আছে, নিয়ম অনুযায়ী পৌৰসভাৰ নিয়ম অনুযায়ী, সেই অনুযায়ী আমি ১০,০০০ তেওঁলোকক চেলফি প্ৰতিযোগিতাত প্ৰাইজ দিম। আৰু য'ত আমি পাৰ্কৰ নিৰ্মাণ কাৰ্য চলাই আছোঁ, সেই জেগাটো এটা সময়ত যিহেতু ডাম্পিং গ্ৰাউণ্ড আছিল, জেগাটো অলপ মাটি ভৰোৱাৰ পিছত অলপ ছেট হ'বলৈ সময়ৰ প্ৰয়োজন হৈছে, নহ'লে যি আমি বনাম সেইটো ভাগ খহি পৰিব পাৰে। সেইকাৰণে অকণমান আমি সময় লৈছোঁ। মই ভাবোঁ খুব কম সময়ৰ ভিতৰত আমি পাৰ্কখন পাবলৈ সক্ষম হ'ম।